students, মই বৰ্ণালীয়ে ই-শিক্ষা অসমলৈ আপোনালোকক স্বাগতম জনাইছো। Welcome to ই-শিক্ষা আসাম। পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠটোৰ দুটা ভাগ আমি ইতিমধ্যে আলোচনা কৰিছো। We have already discussed two parts of the chapter light reflection and refraction. তোমালোকে কোনোবাই যদি ইতিমধ্যে হে ভিডিও চোৱা নাই তেতিয়া হলে আই আইকনত গৈ হে ভিডিও এতিয়াই চাব পাৰিবা। তাৰ লগত যদি কিবা হে ভিডিওত যদি কিবা ডাউট খুকুজা ৰৈ গৈছে কমেন্টৰ জৰিয়তে মোক সুধিব পাৰিবা। আজিৰ এই ভিডিওত আমি দাপোনৰ সূত্ৰ আৰু বিবৰ্ধন mirror formula and magnification পোহৰৰ প্ৰতিসৰণ refraction of light পোহৰৰ প্ৰতিসৰণৰ সূত্ৰ laws of refraction of light এই বিষয়ে আলোচনা কৰিম। আহাচোন আলোচনা কৰো। প্ৰথমে আমি দাপোনৰ সূত্ৰ আৰু বিবৰ্ধনৰ বিষয়ে আলোচনা কৰিম। First we will discuss about mirror formula and magnification. হেয়া আলোচনা কৰিবলৈ মই তোমালোকৰ আগত এটা চিত্ৰ অংকন কৰি থৈছো। চিত্ৰত দেখিছা AB হৈছে লক্ষ্য বস্তু অবজেক্ট যাৰ প্ৰতিবিম্ব আমি গোলাকাৰ দাপোনৰ সহায়ত গঠন কৰিম। A' B' হৈছে AB লক্ষ্য বস্তুৰ প্ৰতিবিম্ব। AB লক্ষ্য বস্তুৰ গোলাকাৰ দাপোনে গঠন কৰা প্ৰতিবিম্বই হৈছে A' B'. A' B' is the image formed by the spherical mirror. বৰফলা F আখৰে চিহ্নিত বিন্দুটো হৈছে ফোকাস। P হৈছে দাপোনৰ মেৰু pole of the mirror. P ৰ পৰা F ৰ দৈৰ্ঘ্য তাক আমি সৰুফলা F আখৰেৰে চিহ্নিত কৰো আৰু তাক কওঁ ফোকাস দৈৰ্ঘ্য। The distance from the pole to the focus is known as focal length and denoted by the small letter f. এই কথাখিনি আমি আগৰ ভিডিওত আলোচনা কৰিছো। যদি তোমালোকে এতিয়াও চোৱা নাই তেতিয়া হলে আই আইকন টিপি তোমালোকে হে ভিডিও চাব পাৰিবা আৰু যদি কিবা তাত নুবুজা আছে হেও তোমালোকে কমেন্টৰ জৰিয়তে মোক সুধিব পাৰিবা। এতিয়া চোৱা ইয়াত আছে U হৈছে দাপোনৰ মেৰুৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব আৰু আমি ইউ লক্ষ্য বস্তুৰ দূৰত্ব বুলিয়ে কওঁ। সৰুফলা U আখৰেৰে চিহ্নিত কৰো। The distance of the object from the pole is called object distance and it is denoted by small letter u. V হৈছে সৰুফলা V আখৰৰ হৈছে দাপোনৰ মেৰুৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব আৰু তাক আমি প্ৰতিবিম্বৰ দূৰত্ব বুলি কওঁ আৰু সৰুফলা V আখৰেৰে চিহ্নিত কৰো। The distance V from the pole to the image is known as image distance and is denoted by the small letter v. AB হৈছে H হৈছে AB মানে লক্ষ্য বস্তুৰ উচ্চতা। H is the height of the object. H' হৈছে প্ৰতিবিম্বৰ উচ্চতা height of the image. লক্ষ্য বস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব আৰু ফোকাস দৈৰ্ঘ্য U, V আৰু F ইয়াৰ মাজত এটা সম্বন্ধ আছে। সেই সম্বন্ধ আমি সমীকৰণ আকাৰত আমি লিখিব পাৰো আৰু সেই সমীকৰণটো হৈছে 1/U যোগ 1/V সমান 1/F। এই সম্বন্ধটোকে আমি দাপোনৰ সূত্ৰ বুলি কওঁ mirror formula. The relation between U, V and F is known as mirror formula. এটো আমি হাল ফলনি কৰি লিখি চাওচোন আহা। আমি শিকিছিলো R আগৰ ভিডিওত আমি শিকিছিলো যে R হৈছে ভাঁজ ব্যাসাৰ্ধ radius of curvature. R হ'ব
দৈৰ্ঘ্যৰ দুগুণ r is twice the focal length ইয়াৰ পৰা যদি মই f ৰ মান উলিয়াও f হ'ব r হৰণ 2 f ৰ মানটো ইয়াত বহুৱা আহা 1 হৰণ u যোগ 1 হৰণ v সমান 1 হৰণ r হৰণ 2 এটো যদি অকমান হাল সলনি কৰো আমি দেখিম 1 হৰণ u যোগ 1 হৰণ v সমান 2 হৰণ r এই দুটাকে আমি কি বুলি কওঁ দাপুনৰ সূত্ৰ বা মিৰৰ ফৰ্মুলা এতিয়া আহো বিবৰ্ধন লক্ষ্যবস্তুৰ সাপেক্ষে প্ৰতিবিম্বৰ যেটো ডাঙৰ বা সৰুৰ গুণ লক্ষ্যবস্তুৰ সাপেক্ষে প্ৰতিবিম্বৰ আকাৰৰ গুণ কিমান গুণ ডাঙৰ বা কিমান গুণ সৰু তাকে আমি বিবৰ্ধন বুলি কওঁ The size of the image with respect to the size of the object is known as magnification. বিবৰ্ধন বা magnification আমি সৰুফলা m আখৰেৰে চিহ্নিত কৰো m আমি সমীকৰণৰ আকাৰত আমি প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তু উচ্চতাৰ অনুপাত হিচাপে আমি নিৰ্ণয় কৰিব পাৰো We determine m with the help of ratio between image distance to image height to object height. তাৰমানে কি লিখিব পাৰো m সমান লক্ষ্যবস্তুৰ উচ্চতা তাৰমানে প্ৰতিবিম্বৰ উচ্চতা তাৰমানে h dash হৰণ লক্ষ্যবস্তুৰ উচ্চতা তাৰমানে h m ৰ লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্বৰ লগতো এটা সম্বন্ধ আছে সেইটো আমি কেনেদৰে লিখিব পাৰো m সমান বিয়োগ প্ৰতিবিম্বৰ দূৰত্ব হৰণ লক্ষ্যবস্তুৰ দূৰত্ব তিনিটা মিলাই যদি আমি লিখো m হ'ব h dash by h সমান বিয়োগ v by u এইকেইটা আমি ইয়াৰ যদি যিকোনো দুটাৰে মান দিয়া থাকে এইটো সমীকৰণ যদি লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব দিয়া আছে তেতিয়া আমি ফোকাস দৈৰ্ঘ্যৰ মান নিৰ্ণয় কৰিব পাৰো কিন্তু হেইটো কৰিবলৈ যাওতে আমি এটা গোলাকাৰ দাপুনৰ প্ৰতিফলনৰ এটা চিহ্ন প্ৰথা আছে প্ৰতিফলন তেতিয়া নিৰ্ণয় কৰো ইউৰ টু আমাৰ ধনাত্মক হ'ব নে ঋণাত্মক হ'ব ভি ধনাত্মক হ'ব নে ঋণাত্মক হ'ব সেইটো আমাৰ এটা চিহ্ন প্ৰথায়ে কয় যাৰ নাম হৈছে নতুন কাৰ্তীয় চিহ্ন প্ৰথা নিউ কাৰ্টেছিয়ান সাইন কনভেনশন সেই বিষয়ে আলোচনা কৰো আহা ইয়াত তোমালোকে দেখিছা মই অবতল আৰু উত্তল দাপুনৰ চিত্ৰ ৰশ্মি চিত্ৰ অঙ্কন কৰি থৈছো প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ সম্পূৰ্ণ ৰশ্মি চিত্ৰ অঙ্কন কৰা নাই ইয়াত মই কেৱল এডাল আপতিত ৰশ্মিহে দেখাইছো চিহ্ন প্ৰথা শিকিবলৈ আমাৰ এডাল আপতিত ৰশ্মিয়ে যথেষ্ট ইয়াত চোৱা প্ৰথমটো চিহ্ন প্ৰথাৰ প্ৰথমটো সূত্ৰ হৈছে ৰীতি হৈছে the first rule is যে সকলোবোৰ দৈৰ্ঘ্য মেৰুৰ পৰা জুখো all distances are measured from the pole ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ হৈছে যে এই যদি দৈৰ্ঘ্যটো আমি হিসাব কৰিব লাগে জুখিব লাগে লক্ষ্যবস্তুৰ দৈৰ্ঘ্যটো তেতিয়া হলে আমি স্কেলৰ শূন্যটো সদায় মেৰুত ৰাখিম পলত ৰাখিম আৰু ইয়াত ৰাখি আমি 1 2 3 যিমানটোত পাইগে হেতু গণনা কৰিম কিন্তু সদায় শূন্যটো আমাৰ মেৰুত থাকিব বুজি পাইছা সকলোবোৰ দৈৰ্ঘ্য নিৰ্ণয় কৰোতে আমি হেতুৱে ৰীতি আমি মানি চলিম দ্বিতীয়টো ৰীতি হৈছে আপতিত ৰশ্মিৰ দিশ আপতিত ৰশ্মিৰ দিশে যদি
জুখুতে যদি জুখুতে আমি যিকোনো দৈৰ্ঘ্য জুখুতে যদি আপতিত ৰশ্মিৰ দিশে জুখু তেতিয়াহলে হেতু ধনাত্মক হ'ব আৰু যদি আপতিত ৰশ্মিৰ বিপৰীত দিশে জুখু তেতিয়া হেতু হ'ব ঋণাত্মক If we measure any distance in the direction of the incident ray, then it will be positive. If we measure it in the opposite direction of the incident ray, then it will be negative. উদাহৰণ এটা চাওঁচোন আহা ইয়াত দেখিছা u মই লিখি থৈছো 5 মানে অবজেক্ট ডিসটেন্স লক্ষ্য বস্তু দূৰত্ব মই 5 সেন্টিমিটাৰ ইয়াত লিখি থৈছো u 5 একক যিকোনো একক হ'ব পাৰে সেন্টিমিটাৰ মিটাৰ ইয়াত মই সেন্টিমিটাৰে লৈছো বাৰু এতিয়া মই কৈছিলো প্ৰথমটো ৰীতি মতে আমি মেৰুৰ পৰা আহু হয়নে নহয় মেৰুৰ পৰা আহুতে আমি আপতিত ৰশ্মি কোন দিশে গৈছে সু দিশে গৈছে আমাৰ সু দিশে গৈছে হয়নে নহয় কিন্তু আমি মেৰুৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব আমি জুখিবলৈ বাও হাতে আহিছো উল্টা হৈছে নাই দুইটা দিশ উল্টা হৈছে কাৰণে এটো হ'ব আমাৰ আহিব বিয়োগ চিহ্ন তাৰ মানে ইয়াত আমাৰ লক্ষ্য বস্তুৰ দূৰত্ব হ'ব বিয়োগ 5 সেন্টিমিটাৰ তেনেকে আমি বাকি কেটাও নিৰ্ণয় কৰিব পাৰো হয়নে নহয় তেনেকে হ'ব v হ'ব বিয়োগ 3 সেন্টিমিটাৰ আৰু হ'ব f বিয়োগ 2 সেন্টিমিটাৰ কাৰণ এইকিটা আমি মেৰুৰ পৰা জুখিবলৈ লওঁতে গুটে কেইটা দৈৰ্ঘ্যতে আমি আপতিত ৰশ্মিৰ বিপৰীত দিশে আহিব লাগিব এইটোত চাও আহাচোন উত্তল লাপনত কি হৈছে চাও ইয়াতো হ'ব u আপতিত ৰশ্মিৰ বিপৰীত দিশে আহিব লাগিব মেৰুৰ পৰা হিসাব কৰিবলৈ 5 সেন্টিমিটাৰ দিছে গতিকে এটো হ'ব বিয়োগ 5 সেন্টিমিটাৰ v কি হ'ব v আমাক দিছে 1 সেন্টিমিটাৰ মই লিখি থৈছো 1 সেন্টিমিটাৰ কিন্তু এটো সোৱা v জুখিবলৈ আমি মেৰুৰ পৰা যাম মেৰুৰ পৰা আমি আপতিত দিশ ৰশ্মিৰ দিশতে না যাম জানো we will proceed towards the incident ray in the way of the incident ray to measure v হে কাৰণে আমাৰ v ইয়াত কি হ'ব ধনাত্মক হ'ব পজিটিভ হ'ব আশা কৰিছো বুজি পাইছা তেনেকে f জুখিবলৈ আমি সু হাতে যাম আপতিত ৰশ্মিৰ দিশো সু হাতে গতিকে আমাৰ f হ'ব কিমান দিছে 2 সেন্টিমিটাৰ আশা কৰিছো দ্বিতীয়টো ৰীতি বুজি পাইছা 3 নম্বৰ ৰীতি থাৰ্ড ৰুল যেতিয়া আমাৰ মুখ্য অক্ষৰ উপৰ ফালে উচ্চতাটো থাকে মুখ্য অক্ষৰ উপৰ ফালে আমি উচ্চতা জুখু তেতিয়া আমি ধনাত্মক লওঁ আৰু যেতিয়া মুখ্য অক্ষৰ তলফাললৈ আমি উচ্চতা জুখু তেতিয়া আমি ঋণাত্মক লওঁ It is positive above the principal axis and negative below the principal axis. এতিয়া AB B to কাট খাই গল AB দৈৰ্ঘ্য দিছে যেনিবা উচ্চতা দিছে 1 সেন্টিমিটাৰ এতিয়া হলে আমাৰ h কিমান হ'ব এটো আমাৰ মুখ্য অক্ষৰ উপৰ ফালে আছে গতিকে হ'ব যোগ 1 সেন্টিমিটাৰ प्रतिबिंबर उच्चता दिसे 0.5 सेंटीमीटर 0.5 सेंटीमीटर h डैश होबो 0.5 सेंटीमीटर एटु धनात्मक होबो ने ऋणात्मक होबो तलले আছে মুখ্য অক্ষৰ তললে আছে গতিকে এটু ঋণাত্মক होबो -0.5 सेंटीमीटर তেনেকে ইয়াত কি होबो h এটু ক্ষেত্ৰত होबो 1 सेंटीमीटर যোগ 1 কাৰণ মুখ্য অক্ষৰ উপৰ ফালে আছে প্ৰিন্সিপাল এক্সিসৰ উপৰলে আছে h ড্যাশ হ'ব প্লাস 0.5 সেন্টিমিটার কেলে কাৰণ মুখ্য অক্ষৰ এটু আমাৰ প্ৰতিবিম্ব মুখ্য অক্ষৰ উপৰ ফাললৈ আছে আশা কৰিছো চিহ্ন প্ৰথা আমি বুজি পাইছো এখিনি আমি যেতিয়া অংক কৰিম তেতিয়া আমি এখিনি কথা আমি মনত ৰাখি আমি প্ৰয়োগ কৰিব লাগিব তোমালোকে সকলোৱে দেখিছা এডাল মাৰি সিধা এডাল মাৰি আৰু তাৰ কাষতে মই এক গিলাস আধা গ্লাস পানী থৈছো নিশ্চয়কৈ সকলোৱে দেখিছা এতিয়া এই সিধা মাৰিডাল মই যদি এই পানী গ্লাছত দি দিও কি দেখিছা বাৰু এখিনতে অকমান তোমালোকে বেকা হৈ যোৱা যেন দেখিছা নাই বাৰু মাৰিডাল বেকা হৈ গল নেকি
হাৱাত থওঁতে বাহিৰলৈ উলিয়াই আনিলোঁ এডাল আকৌ চিধা মাৰি। হাৱাত মই চাইছোঁ এডাল মাৰিডাল চিধা। পানীত দি দিছোঁ, পানীত দিয়াৰ লগে লগে এই অকণমান অংশৰ পৰা, ওপৰখিনিও নহয়, ওপৰডাল চিধাই দেখিছোঁ, কিন্তু অকণমান পানীত যোনখিনিৰ পৰা লাগি আছে সেইখিনিৰ পৰা মই বেকা দেখিছোঁ। বেকা হৈ গৈছে জানো মাৰিডাল? কি হৈছেনো পৰিঘটনাটো জানোচোন আহা। বস্তু এটা কেনেকৈ দৃশ্যমান হয় সেইটো শিকোঁতে আমি আলোচনা কৰিছিলোঁ যে যেতিয়া যিকোনো বস্তুটোৰ পৰা ৰশ্মি প্ৰতিফলিত হৈ চকুত সোমায় তেতিয়া বস্তুটো দৃশ্যমান হয়। তাৰমানে পানীৰ ভিতৰৰ অংশত যিডাল মাৰি আছে, যি টুকুৰা মাৰি আছে, সেই টুকুৰা মাৰিৰ পৰা যেতিয়া পোহৰটো মোৰ চকুত সোমাইছেহি তেতিয়া তাৰ দিশ সলনি হৈছে। তাৰমানে কি হাৱাত থকা মাৰিডালৰ কিন্তু দিশ সলনি, পোহৰৰ দিশ সলনি হোৱা নাই। তাৰমানে কি বুজিম এইটো? এটা মাধ্যমৰ পৰা আনটো মাধ্যমলৈ যেতিয়া যায়, বেকাকৈ যেতিয়া পোহৰ যায়, তেতিয়া আমি দেখিম যে পোহৰে দিশ সলনি কৰিছে। এই এটা মাধ্যমৰ পৰা আনটো মাধ্যমলৈ যাওঁতে পোহৰে দিশ সলনি কৰা পৰিঘটনাটো পোহৰৰ প্ৰতিসৰণ বুলি কয়। The phenomenon of changing of direction of light when light travels from one medium to the other medium is known as refraction of light. ইয়াৰ লগত জড়িত কেইবাটাও পৰিঘটনা আছে, সেইকেইটাৰ বিষয়ে পঢ়ো আহা। পোহৰৰ প্ৰতিসৰণৰ লগত জড়িত কেইটামান পৰিঘটনাৰ কথা শিকোচোন আহা। এতিয়া আমি যিহেতু জানিলো যে প্ৰতিসৰণ হ'বলৈ দুটা মাধ্যমৰ প্ৰয়োজন। এইটো কথাও ঠিক যে এটাৰ সাপেক্ষে আনটো ডাঠ বা পাতল হ'ব, এটা মাধ্যমৰ সাপেক্ষে আনটো লঘু বা ঘন হ'ব। With respect to each other, one medium will be rare and the other will be denser. তেতিয়াহ'লে পোহৰ যেতিয়া লঘুতৰ মাধ্যমৰ পৰা ঘন মাধ্যমলৈ যাব তেতিয়া কেনেকৈ বেকা হ'ব, দিশ সলনি কৰিব, বা ঘন মাধ্যমৰ পৰা যেতিয়া লঘু মাধ্যমলৈ যাব তেতিয়া কেনেকৈ দিশ সলনি কৰিব সেইটো চাওঁচোন আহা। প্ৰথমতেই চাওঁ যেতিয়া লঘুতৰ মাধ্যমৰ পৰা ঘন মাধ্যমলৈ যাব। When light travels from rarer medium to denser medium. ইয়াত মই এডাল আপতিত ৰশ্মি দেখাইছো। আপতিত ৰশ্মিডাল ধৰি ললো A, B। যদিহে এই ৰশ্মিডালৰ যদি মাধ্যম সলনি নহলহেঁতেন তেতিয়া এই ৰশ্মিডাল একে দিশে A, B দিশে অগ্ৰসৰ হলহেঁতেন। ধৰি ললো C, B, C দিশে অগ্ৰসৰ হলহেঁতেন। কিন্তু যিহেতু আমি এটা ঘন মাধ্যমত সোমাইছো, যেতিয়া লঘু মাধ্যমৰ পৰা আপতিত ৰশ্মি ঘন মাধ্যমত সোমায় তেতিয়া কি হয়, এই লম্ব আপতিত বিন্দুত মই এডাল যদি লম্ব আঁকো, সেই লম্বৰ দিশে ওচৰ চাপে, লম্বৰ কাষ চাপি আহে। When incident ray is incident from rarer to denser medium, then in the denser medium the ray travels in a direction closer to the normal. It moves closer to the normal. তাৰমানে BC দিশে নগৈ আমাৰ যিটো প্ৰতিসৰিত ৰশ্মি, যিডাল ৰিফ্ৰেক্টেড ৰে, সেইটো D দিশে গতি কৰিব। এইডাল হৈছে আপতিত ৰশ্মি। প্ৰতিসৰণ হোৱাৰ পিছত ৰশ্মিডালক কওঁ প্ৰতিসৰিত ৰশ্মি। এতিয়া চাওঁ ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ গলে কি হয়। এইডাল একে আপতিত ৰশ্মি, মই তাৰ নাম দিছো PQ। আৰু যদিহে লঘু মাধ্যম এটাত নুসুমালেহেঁতেন তেতিয়া কি দিশে, একেটা মাধ্যমতে থকা হলে যেনিবা QR দিশে গতি কৰিলেহেঁতেন, দিশ সলনি নকৰি একেটা দিশতে গতি কৰিলেহেঁতেন। যিহেতু মাধ্যমটো লঘু, এতিয়া যিটোত আছিলে ঘন আৰু তাৰ পৰা লঘু মাধ্যমত প্ৰৱেশ কৰিব, তেতিয়া আমাৰ কি হয়, ৰশ্মিডাল M' যদি লম্ব হয়, নৰ্মেল এট দ্য পইণ্ট অফ ইনচিডেন্স, তেতিয়াহ'লে সেই লম্বডালৰ পৰা দূৰলৈ গুচি যাব।
the incident ray after refraction will move away from the normal when it is moving to a rarer medium from a denser medium. তেতিয়া হলে আমাৰ কি হ'ব QR দিশে গতি নকৰি QS দিশে গতি কৰিব আপতিত ৰশ্মিয়ে লম্বৰ লগত কৰা কোণটো আমি কওঁ আপতন কোণ আৰু আইৰে আমি চিহ্নিত কৰো প্ৰতিসৰিত ৰশ্মিয়ে লম্বৰ লগত কৰা কোণটো আমি আৰেৰে চিহ্নিত কৰো আৰু তাক কওঁ প্ৰতিসৰণ কোণ The angle made by incident ray with the normal is said to be angle of incidence. The angle made by the refracted ray with the normal is called angle of refraction. তেতিয়া হলে ইয়াত এটো হৈছে I PQM হৈছে I আৰু প্ৰতিসৰিত কোণ হ'ব M dash QS যাক আমি R আখৰেৰে চিহ্নিত কৰিম আৰু এটা কেছ চাও আৰু এটা ঘটনা চাও যেতিয়া আমাৰ পৃষ্ঠত দুটা মাধ্যম ভাগ কৰি থকা পৃষ্ঠত যেতিয়া লম্বভাৱে ৰশ্মি আপতিত হয় যেতিয়া লম্বভাৱে আপতিত হয় তেতিয়া আমি দেখিম যে দিশ সলনি নকৰাকৈ পাৰ হৈ যায় লঘুতৰ পৰা ঘনতৰ মাধ্যমলৈ যেতিয়া লম্বভাৱে আপতিত হৈ প্ৰৱেশ কৰে তেতিয়া দিশ সলনি নকৰাকৈ পাৰ হৈ যায় ঘনতৰ পৰা লঘুতৰ মাধ্যমলৈ যাওঁতেও লম্বভাৱে যেতিয়া আপতিত হয় দিশ সলনি নকৰাকৈ পাৰ হৈ যায় whenever light is incident normally on the interface of two surfaces and when it enters from rarer to denser medium it doesn't changes its path and it moves in the same direction same is the case when light travels from denser to rarer medium and it is incident normally at the interface it doesn't changes its path and it travels in the same direction এতিয়া ইয়াৰ লগত আমাৰ প্ৰতিসৰণৰ সূত্ৰও আছে সূত্ৰও আহে প্ৰতিসৰণৰ সূত্ৰ কেইটা জানোচোন আহা প্ৰথমটো সূত্ৰ প্ৰতিফলনৰ সূত্ৰৰ লগত একে অকমান মনত পেলোৱাছে প্ৰতিসৰণৰ সূত্ৰটোৰ মতে আপতিত ৰশ্মি আপতন বিন্দুত টনা লম্ব আৰু প্ৰতিসৰিত ৰশ্মি সদায় একেখন সমতলত থাকে একেখন সমতল মানে মই বুজাইছিলো বৰ্ডৰ সমতল এডাল ৰশ্মি এবি দিশে আহি তোমাৰ ফালে গতি কৰি নাযায় বৰ্ডৰ সমতলতে থাকিব যদি তোমাৰ ফালে গতি কৰি আহিছে তোমাৰ ফালে গতি কৰিব বেলেগ ফালে গুছি নাযায় একেখন সমতলত থাকিব the incident ray normal at the point of incidence and the refracted ray all lie in the same plane it doesn't changes plane hetu hoise prothomtu protihoronor sutro দ্বিতীয় সূত্ৰ হৈছে যেতিয়া মাধ্যমটো একে হ'ব মাধ্যমটো যেতিয়ালৈকে সলনি নহব এটো মাধ্যমত ৰেৰৰ একেটা যদি মাধ্যম আছে একে ৰঙৰ ৰশ্মিৰ বাবে সদায় sin I হৰণ sin R ত্ৰিকোণমিতিত পাইছা sin I হৰণ sin R সদায় এটা ধ্ৰুৱক sin I for a particular medium interface for two particular mediums for a particular interface and a particular ray of light sin I and sin R always remains constant মানে মই যদি একে থাকিব এটো যদি হৰণ কৰি যেটো পাও মই আকৌ যদি আপতন কোণটো অকমান হলাই পেলাই প্ৰতিসৰিত আপতন কোণ সলনি হলে প্ৰতিসৰণ কোণো সলনি হ'ব তেনেকে সলনি হৈ sin I হৰণ sin R একে থাকিব
ধ্ৰুৱক হ'ব ইট উইল বি এ কনষ্টেণ্ট একে ঘনত্বৰ পৰা লঘুত্বৰ মাধ্যমলৈ গ'লেও sin i হৰণ sin r সদায় কনষ্টেণ্ট এইটো হৈছে প্ৰতিসৰণৰ দ্বিতীয় সূত্ৰ এটা বিশেষ ৰঙৰ যিকোনো এটা ৰঙৰ বাবে এটা ইন্টাৰফেসৰ বাবে এটা মানে মাধ্যম দুটা মাধ্যমৰ বাবে যিকোনো দুটা মাধ্যমৰ বাবে মাধ্যম সলনি হলে ঘটনাটো বেলেগ হ'ব এতিয়া ইয়াত যেনিবা মই লৈছো বায়ু আৰু পানী এয়াৰ এণ্ড ৱাটাৰ বায়ু আৰু পানীৰ কাৰণে sin i by sin r যিয়ে কোন হওক কিয় sin i by sin r একে হ'ব ঠিক তেনেধৰণে যদি মই লওঁ পানী আৰু কাঁচৰ বাবে sin i by sin r যিটো ধ্ৰুৱক হ'ব ইয়াৰ লগত নিমিলিব পানী আৰু বায়ুত এটাই ধ্ৰুৱক হ'ব তেনেকে কাঁচ আৰু পানী যদি লওঁ সেই এক বেলেগ এটাই ধ্ৰুৱক হ'ব কিন্তু সেইটো ক্ষেত্ৰত একেটাই হ'ব আৰু এইটো ক্ষেত্ৰতো একেটাই হ'ব for a particular interface and for a particular color of light sin i the ratio sin i and sin r remains constant ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে প্ৰতিসৰণ refraction through a rectangular glass slab আৰু প্ৰতিসৰণাংক refractive index এইগিটাৰ বিষয়ে আলোচনা কৰিম আৰু লেন্সৰ বিষয়েও আলোচনা কৰিম তোমালোকৰ এই ভিডিঅ'ত যদি কিবা জানিব লগা আছে তোমালোকে কমেন্ট কৰি মোক সুধিব পাৰিবা ধন্যবাদ